অসম কাৰো সম্পত্তি নহয়, এখন অসম আমাৰ সম্পত্তি। কোনোবা সচিবালয় ভাগি দিয়ে, কোনোবা মৃত্যুৰ মুখত পৰি যায়, আমাৰ এইবোৰ চাব লগা নাই। আহোম আৰু ৰাজবংশীসকল বৰ্তমান সময়ত জাঙুৰ খাই উঠিছে বড়োসকলৰ বিৰুদ্ধে। হয়, বড়োসকলে কোকৰাঝাৰত যিটো সচিবালয় ভঙাৰ দৰে এটা ঘৃণনীয় কাণ্ড কৰিলে, সেই কাণ্ডৰ কাৰণে বৰ্তমান সময়ত অসমত থকা আহোম জনগোষ্ঠীয় লোকসকল আৰু ৰাজবংশীসকল জাঙুৰ খাই উঠিছে। এই ভিডিঅ' ক্লিপটো মই শুনাম কেনেকৈ তেওঁলোকে খং প্ৰকাশ কৰিছে। তাৰ আগত আপোনালোকে সেই ক্লিপটো চাই ল'বলৈ যদি বিচাৰিছে, নহলে আপোনালোকক মই সেই ক্লিপটো দেখাব পাৰো। কিন্তু বৰ্তমান সময়ত ৬ জনগোষ্ঠীৰ যিটো কথা চলি আছে, এইটোৱে কিন্তু বিপথে পৰিচালিত কৰিছে কিছুমানে, আৰু ইয়াতে ৰাজনীতিকৰণ হৈছে বুলিও বহুতে আচলতে কবলৈ বিচাৰিছে। কাৰণ বড়োসকলে আহোম মটক ৰাজবংশী আদিক যি ST প্ৰদান কৰিছে, জনগোষ্ঠীৰ বাবে চিলেকশ্যন কৰিছে, প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ পঠাইছে, ইয়াক লৈ আচলতে ক্ষুণ্ণ হৈ পৰিছে বড়োসকল, BTC এৰিয়াত থকা বড়োসকল। আৰু এই বড়োসকলে ভাবিছে তেওঁলোকৰ STত কিবা এটা অসুবিধা হ'ব, তেওঁলোকৰ প্ৰাপ্য আচলতে কাঢ়ি আনিব। ঠিক আছে, দিয়ক প্ৰথমতে সেই ক্লিপটো শুনি লওক কি কৈছে বিষয়ববীয়াসকলে। অসম কাৰো সম্পত্তি নহয়, এখন অসম আমাৰ সম্পত্তি, অসমীয়া সম্পত্তি। ইয়াত যদি কোনোবাই দাদাগিৰি কৰে, এনেকৈ নচলিব। কোচ ৰাজবংশীকে আদি কৰি অসমৰ 6 জনগোষ্ঠীৰ বিধানসভা ইলেকশ্যন আকৌ জনজাতিকৰণ কৰিব লাগিব। ইয়াত কোনোবা সচিবালয় ভাগি দিয়ে, কোনোবা মৃত্যুৰ মুখত পৰি যায়, আমাৰ এইবোৰ চাব লগা নাই। কোনোবাই দুই এজন ব্যক্তিয়ে উচতনিমূলক কথা কৈ অসমখন ধ্বংস কৰিব বিচাৰিব, আমি কেতিয়াও হ'ব নিদিওঁ। কাৰো ৰঙা চকুক আমি ভয় নকৰোঁ, আৰু চৰকাৰৰ ভয় খাব নালাগে। যদি চৰকাৰে আমাৰ এই ইছ্যুটোক লৈ যদি ইফাল সিফাল যদি ডাইভাৰ্ট কৰিব বিচাৰে, তাৰ পৰিণাম ভয়ংকৰ কিন্তু কৰি দিম আমি কোচ ৰাজবংশী সমাজ। এইটো আপোনালোকে দেখিবলৈ পাব। ৰাজবংশীসকলৰ নেতৃবৰ্গ আৰু টাই আহোমৰ নেতৃবৰ্গই এনেকৈ জাঙুৰ খাই উঠিছে বৰ্তমান বড়োলেণ্ডত যিখিনি হৈছে, অৰ্থাৎ BTC এৰিয়াত বড়োসকলে যিটো প্ৰতিবাদ জনাইছে। আৰু আমাৰ যিসকল 6 জনগোষ্ঠীয় নেতৃবৰ্গ আছিল আৰু চৰকাৰখনে যিখন প্ৰতিবেদন এতিয়া ঠিক কৰি কেন্দ্ৰীয় চৰকাৰলৈ পঠাৰ কথা যোজা চলিছে ST কৰণৰ কাৰণে, সেই গোটেই প্ৰতিবেদনখনৰ বিষয়ে আচলতে কোনোবাই ভুল ব্যাখ্যা কৰিছে এই শিক্ষাৰ্থীসকলক, যিসকলে বড়োলেণ্ডত বাস কৰে বা ST। তেওঁলোকে গতিকে এনেকৈ ৰাজপথলৈ নামি আহি সচিবালয়ত সোমাই লণ্ডভণ্ড কৰিছে এটা সংসদ ভৱন। এতিয়া এই STৰ বিষয়ে কিছু কথা যদি আমি গম পাই নলওঁ, এনেধৰণৰ কিছু বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হ'ব। মই আগতেই কৈছো যে 6 জনগোষ্ঠীয় যিসকল এই ST বিচাৰি আছে, তেওঁলোকে বাৰে বাৰে কৈছে যে আগৰ যিবোৰ এক্সিষ্টিং ST আছে, তেওঁলোকৰ কোনো হানি বিঘিনি নোহোৱাকৈ, তেওঁলোকে পাই থকা সুবিধাবোৰত একো মানে কম নোহোৱাকৈ, শ্বৰ্ট নোহোৱাকৈ নতুনকৈ যি 6 জনগোষ্ঠী আছে তেওঁলোকক সুবিধাখিনি দিব লাগে। আগৰ এক্সিষ্টিং যিখিনি জনজাতি আছে তেওঁলোকৰ যাতে একো অসুবিধা নহয়, তেওঁলোকৰ প্ৰাপ্য তেওঁলোকে পোৱাৰ পিছত নতুনকৈ সৃষ্টি কৰিব লাগে এই 6 জনগোষ্ঠীৰ কাৰণে সেই সুবিধাসমূহ। এতিয়া ভাৰতীয় সংবিধানত দেখা যায় যে ST বুলি এটা ভাগ আছে, আৰু সেই STত দুটা ভাগ কৰা হৈছে, এটা পাহাৰীয়া জনগোষ্ঠীয় লোক আৰু এটা ভৈয়ামৰ জনগোষ্ঠীয় লোক। পাহাৰীয়া জনগোষ্ঠীয় লোকটোক কোৱা হয় STH অৰ্থাৎ ST হিলছ, আৰু ভৈয়ামৰটোক কোৱা হয় STP অৰ্থাৎ জনজাতীয় ভৈয়ামৰ জনজাতি, হয় ST প্লেন এৰিয়া। আৰু এতিয়া এই 6 জনগোষ্ঠীক যিটো প্ৰতিবেদন দিছে চৰকাৰে চিন্তা চৰ্চা কৰি দিয়ে, তাত দিছে যে STV অৰ্থাৎ ST ভেলী বুলি। তাতে আছে আহোম ৰাজবংশীকে আদি কৰি এই 6 জনগোষ্ঠী, য'ত আদিবাসীও সোমাইছে। এতিয়া যিসকল আগৰ ST আছিল, তেওঁলোকে ভাবিছে যে তেওঁলোকৰ যিখিনি সুবিধা আছে সেই সুবিধাৰ পৰা কৰ্তন কৰি আনি এই নতুনকৈ যিখিনি ST কৰা হৈছে STV বুলি, ST ভেলী বুলি, এই সকলক সেই সুবিধাখিনি দি দিব, আৰু তেওঁলোকে আচলতে ভয় খাইছে। কোনোবাই হয়তো তেওঁলোকক ভুলকৈ ব্যাখ্যা কৰাৰ কাৰণে এনে হৈছে বুলি আচলতে সন্দেহ প্ৰকাশ কৰিছে বিজ্ঞজনে। আৰু এটা কথা, এতিয়া STV বুলি কোৱাৰ পিছত আমাৰ জনগোষ্ঠীয় লোকসকলে, যি 6 জনগোষ্ঠীৰ লোকসকলে কি কি পাব আৰু কি কি নাপাব। STV
এই প্ৰতিবেদনখনত দস্তমত লিখা আছে যে কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ সংৰক্ষিত আসন সেই চাকৰিয়ে হওক ৰাজনীতিৰ ক্ষেত্ৰতে হওক যিকোনো আসন ST সেইখিনিত কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহব তাত কোনো আপুনি চাকৰি বাকৰিৰ কাৰণে কম্পিট কৰিব নোৱাৰিব STৰ সুবিধা আপুনি নাপাব আৰু অসম চৰকাৰৰ ভিতৰতো এনেকুৱা ধৰণৰ বহুত আসন কিমান থাকিব এই কথাটো স্পষ্ট হোৱা নাই কিন্তু অসম চৰকাৰৰ আণ্ডাৰত যিবোৰ চাকৰি বাকৰি ওলাব সেইবোৰত হয়তো কিছু পাৰ্চেন্টেজ আপোনাক দিব নতুনকৈ ক্ৰিয়েট কৰি গতিকে যিসকলে এই কথাটো ভুলকৈ ভাবি আছে যে STকৰণ হৈ গ'লে 6 জনগোষ্ঠী STকৰণ এতিয়ালৈকে হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ তাত গৃহীত হ'ব লাগিব গৃহীত হোৱাৰ পিছত STV বুলি আহিব যিটো সংবিধানত বৰ্তমান সময়লৈকে নাই নতুনকৈ সন্নিৱিষ্ট হ'ব আৰু এই STV পালে এই 6 জনগোষ্ঠীয় লোকসকলে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক কেন্দ্ৰীয় চৰকাৰৰ সা সুবিধাখিনি ST বুলি নাপাব কেৱল ৰাজ্যৰ ভিতৰতহে পাব ধন্যবাদ